বৰপেটা জিলাৰ চেঙাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শিক্ষা জ্যোতি একাডেমীৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখন শনিবাৰে অনুষ্ঠিত হৈ যায়। অৱসৰী শিক্ষক ইউনুছ আলীৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক ধৰণীধৰ ডেকাই। সম্বৰ্ধনা অনুষ্ঠানৰ আধাৰে ফাউণ্ডেশ্যনৰ অবৈতনিক শৈক্ষিক সচিব হাছিবুদ্দিন আহমেদে। মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামী। অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে গুৱাহাটীৰ বামুণী মৈদামস্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী গাৰ্লছ পলিটেকনিকৰ অধ্যক্ষ ডক্টৰ নজৰুল হকে। বিশিষ্ট অতিথি হিচাপে ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী ক্ৰমে চিৰাজুল হক আৰু নজমুল হক, অৱসৰী শিক্ষক আফজল আলী, শিক্ষক অহিদুল হকৰ উপৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনত প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হয় মুকলি চিত্ৰাংকন প্ৰতিযোগিতা। ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ উদ্যোগত শনিবাৰে পুৱাৰ ভাগত দুটা শাখাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাখনত কেইবাখনো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত 1389 নং জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ফাৰহানা নাজমিনে প্ৰথম স্থান, বহৰীস্থিত ডনবস্কো স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কৌস্তুভ কাব্যম তালুকদাৰে দ্বিতীয় স্থান আৰু শিক্ষা জ্যোতি একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী ইনায়া হুছেইনে তৃতীয় স্থান লাভ কৰে। আনহাতে খ শাখাত আদৰ্শ বিদ্যালয় গুমা ফুলবাৰীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নিতুল আলীয়ে প্ৰথম স্থান, ভেল্লাস্থিত চি.ভি. ৰমন একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাৰহান চৌধুৰীয়ে দ্বিতীয় স্থান আৰু উদয়ন জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আসমা আসমিনে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয়। উল্লেখ্য যে অধিৱেশনৰ মুকলি সভাত কণ কণ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰি নিজ নিজ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে। সাম্প্ৰতিক সময়ত এটা কথাত আমি সকলোৱে গুৰুত্ব দিব লাগিব, আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ লগতে আমাৰ কৰ্তৃপক্ষই আমাৰ ৰাইজে যে আমি ল'ৰা ছোৱালীবোৰক অকল এটা দিশতে মানুহ হ'বলৈ চেষ্টা কৰি থাকিলে নহ'ব। যে আমি অকল শিক্ষা অকল পঢ়া শুনা সেইটোৱে নহয়, পঢ়া শুনাৰ লগতে আমি যে সৰুৰে পৰা এইখন স্কুলত বিভিন্ন ধৰণৰ খেলা ধূলা কিয় আমি কৰিব লাগে এই বিষয়ে আমাৰ কিছুমান অভিভাৱকে কেতিয়াবা হয়তো বেলেগ ধৰণে ভাবিব পাৰে যে কিয় ইমান গান বাজনা, কিয় ইমান খেলা ধূলা, কিয় ইমান বেলেগ ধৰণৰ কাৰ্যসূচী আমি কিয় লওঁ। ইয়াৰ সুদূৰ প্ৰয়াসী এটা প্ৰভাৱ হ'ব। ল'ৰা ছোৱালীয়ে আজিৰ সময়ত নিজৰ ঘৰত মোবাইল লৈ ব্যস্ত হৈ থাকিব নালাগে। সিহঁতে যে সৰুৰে পৰা অলপ বেলেগ ধৰণৰ চিন্তা কৰাৰ এটা অৱকাশ পায়। সেই মুহূৰ্ত আমি স্কুলত, পৰিয়ালত, নিজৰ ঘৰত, সমাজত উপৰিও আমি কেনেকৈ আমি আমাৰ বিদ্যালয়ত সেনেকুৱা এটা পৰিৱেশ দিব পাৰোঁ। গতিকে সেইটো আমাৰ চেষ্টা আছে। আমাৰ বিদ্যালয়ত আমি বিভিন্ন ধৰণৰ সা সুবিধা দিব বিচাৰিছোঁ এই সম্পৰ্কে, যে ল'ৰা ছোৱালীবোৰ যাতে খেলা ধূলাৰ কাৰণে অন্যান্য কুইজ, আকস্মিক বক্তৃতা বিভিন্ন ধৰণৰ আমি এইটো আয়োজন কৰিব লাগে। আমাৰ অভিভাৱকসকলে অভিভাৱিকাসকলে আমাক সহায় সহযোগ কৰিব। আমি বিভিন্ন সময়ত তেনেকুৱা কাৰ্যসূচী লৈছোঁ। যোৱাটো সময়ত আমি কুইজত কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে,